প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই আৰু আপোনালোকৰ এতিয়াও লিষ্টত নাম অহা নাই, তেতিয়া কিন্তু আপোনালোকৰ এটা ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু যিসকল মানুহৰ চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহৰ কিন্তু এটা নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু এইবাৰ আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাস শপৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। 2 নম্বৰত চাব দি আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ কলপান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দি আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ভাৰ্জন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এপৰ 3 নম্বৰ অপশ্যন একাউণ্ট ভেৰিফাই। তেতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যন ক্লিক কৰিব, কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে। তলত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে ক্লিক কৰিব ষ্টেটৰ ওপৰত। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকৰ নাম, তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত নাম আছে, ইয়াত কিন্তু আপোনাৰ পঞ্চায়ত নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। আপোনাৰ তাত যি কেপচা আহি যায়, মাইনাছ প্লাছ কৰি কেপচাটো যি হয়, আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে তাৰপিছত আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত নাম আৰু যদি কেপচা দিয়া আছে, কেপচাটো বহাই দিয়ে আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব। যদি ইয়াত কেপচাটো আপোনালোকে নিমিলে, মাইনাছ প্লাছ নহয়, তেনেহ'লে আপোনালোকে আৰু এবাৰ ইয়াত ক্লিক কৰিব, ৰিফ্ৰেছ হৈ যাব, কেপচাটো আহি যাব। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব যি হয়। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ নিউ একাউণ্ট ভেৰিফাই লিষ্টটো আহি যাব। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহৰ একাউণ্ট ভেৰিফাই হৈ গ'ল, যিসকল মানুহে এই মাহৰ ভিতৰত চৰকাৰী ঘৰটো লাভ কৰিব, সেইসকলে কিন্তু এইটো লিষ্টত নাম আহি গৈছে। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব বেনিফিচিয়াৰী নাম, 3 নম্বৰত আহি যাব আপোনাৰ বেংকৰ নাম, 4 নম্বৰত ইয়াত আহি যাব ভেৰিফাই। ইয়াত চাব বহুতো মানুহৰ কিন্তু নাম ভেৰিফাই হৈছে, কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। তলত আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, নাম দিয়া আছে, বেংকৰ নাম দিয়া আছে, আৰু এইফালত চাব দিয়া আছে এইবাৰ কিন্তু ভেৰিফাই দিয়া নাই। সেইকাৰণে নাম কিন্তু এতিয়া একাউণ্টটো ভেৰিফাই হোৱা নাই। সেইকাৰণে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ আছে নে নাই। যদি ভেৰিফাই হৈ আছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অহাকালি ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি ইয়াত ভেৰিফাই নাই, তেনেহ'লে আপোনাৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই।